নগাঁৱত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান 10 দিনৰ ভিতৰতে উচ্ছেদ চলোৱাৰ সম্ভাৱনা উচ্ছেদৰ পূৰ্বে দখলীকৃত ভূমি এৰাৰ আহ্বান জনাইছে প্ৰশাসনে আৰু কেইবাটাও স্থানত একেলগে চলিব উচ্ছেদ অভিযান যিকোনো প্ৰকাৰে চৰকাৰী ভূমি দখলমুক্ত কৰিব প্ৰশাসনে আৰু প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতে যিসমূহ অঞ্চলত উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে সেই স্থানসমূহৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু বহু পৰিয়ালে নিজৰ প্ৰয়োজনীয় বস্তু সামৰি নিজৰ ঘৰ ভাঙি আন স্থানলৈ স্থানান্তৰিত হৈছে আমি দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাইছো আৰু নগাঁৱৰ কেইবাটাও স্থানত শীঘ্ৰেই প্ৰশাসনে উচ্ছেদ চলাব আৰু তাৰ পূৰ্বে সেই স্থান ত্যাগ কৰিছে এই সকল লোকে আৰু 10 দিনৰ ভিতৰত উচ্ছেদ চলোৱাৰ সম্ভাৱনা আছে উচ্ছেদৰ পূৰ্বে দখলীকৃত ভূমি এৰাৰ বাবে আহ্বান জনাইছে প্ৰশাসনে আৰু শীঘ্ৰেই নগাঁৱত অভিযান চলিব আৰু ইতিমধ্যে প্ৰশাসনে আহ্বান জনাইছে আৰু যিসকলে চৰকাৰী ভূমি দখল কৰি ৰাখিছে তেওঁলোকক শীঘ্ৰেই সেই স্থান ত্যাগ কৰাৰ বাবে আহ্বান জনাইছে প্ৰশাসনে কিয়নো কেইবাটাও স্থানত নগাঁৱৰ কেইবাটাও স্থানত শীঘ্ৰেই প্ৰশাসনৰ বুলডোজাৰ চলিব উচ্ছেদৰ জাননী দিয়া হৈছিল আৰু সেই জাননী দিয়াৰ পিছত বহুতো লোক আমাৰ ওচৰলৈ আহিছিল আহি পেলাই সময় বিচাৰিছিল যে তেওঁলোকে বেলেগ এটুকুৰা জাগালৈ যাবলৈ বা বহুত ক্ষেত্ৰত তেওঁলোকৰ কৈছিল যে খেতি পথাৰ আছে তেওঁলোকৰ শস্য এটা তেওঁলোকে চপোৱাৰ সময় বা বহুতৰ তামোল খেতি আছে তেওঁলোকৰ সেই গোটেই তামোল খেতি তেওঁলোকে গোটেই শস্যখিনি তেওঁলোকে কাটি লৈ যোৱাৰ বাবে সময় বিচাৰিছিল আৰু এই নোটিছ প্ৰায় আমি 3 মাহৰ আগতে দিছিলোঁ আৰু প্ৰথমতে তেওঁলোকে 2 মাহ সময় বিচাৰিলে সেই 2 মাহ সময় তেওঁলোকক দিয়া হ'ল তাৰপিছত তেওঁলোকে আৰু 1 মাহ সময় বিচাৰিলে সেই সময়ও তেওঁলোকক দিয়া হ'ল এতিয়া আমি উচ্ছেদ কাৰ্য আমি কৰিবলৈ আমি আগবাঢ়িম আৰু মোৰ দৃঢ় বিশ্বাস যে ইমানখিনি সময় পোৱাৰ পিছত তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে নিজৰ সেই স্থানখিনি চৰকাৰী মাটি যোনখিনি দখল কৰি ৰাখিছিলে তেওঁলোকে নিশ্চিতভাৱে সেই মাটিখিনি তেওঁলোকে এৰি গুচি গৈছে আমি কাৰোবাৰ ঘৰত গৈ বুলডোজাৰ চলাব বা কিবা এটা চিঞৰ বাখৰ কৰিব বা পুলিচ বাহিনী লৈ গৈ তেওঁলোকৰ ওপৰত কিবা ধৰি লওক জোৰ জবস্তি কৰিব আমি কেতিয়াও নিবিচাৰোঁ আৰু নগাঁও জিলাখন এটা জীৱন্ত উদাহৰণ কোনেও ক'ব নোৱাৰে যে তেওঁলোকে সময় বিচাৰিছে আৰু তেওঁলোকক সময় দিয়া হোৱা নাই 3 মাহৰ আগতেই এই প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু এই 3 মাহ সময় দিয়া হৈছে সেই তাৰ বাবে পুনৰবাৰ আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে মই বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যিসকলে নটিছ পাইছে বা যিসকলক আমি তেওঁলোকক অৱগত কৰিছোঁ আকৌ পুনৰবাৰ আমি তেওঁলোকক নটিছ দিম অহা এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত আমি এই উচ্ছেদ কাৰ্য আৰম্ভ কৰিম উচ্ছেদ শব্দটো মই প্ৰয়োগ কৰিব বিচৰা নাই শান্তিপূৰ্ণভাৱে আমি তেওঁলোকক